यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ মাটি আৰু জলবায়ু ধান, মাহ, সৰিয়হ, ঘেঁহু, কুঁহিয়াৰ আদিৰ লগতে মাকৈ খেতিৰ বাবেও বৰ উত্তম। এই মাকৈ শস্য মানৱ দেহৰ পৰিপুষ্টি সাধন কৰাৰ লগতে পশুধনৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰা হয়। ধান, মাহ, সৰিয়হ আদিৰ দৰে মাকৈও এবিধ ব্যৱসায়িকভাৱে অতিশয় গুৰুত্বপূৰ্ণ শস্য। সেইবাবে মাকৈ শস্যৰ ক্ষেত্ৰ সম্প্ৰসাৰণ আৰু উৎপাদন বৃদ্ধিয়ে ৰাজ্যখনৰ কৃষি অৰ্থনীতি সবল কৰাত অৰিহণা যোগাব পাৰে। দানাজাতীয় শস্যসমূহৰ ভিতৰত অতিশয় সম্ভাৱনাপূৰ্ণ এই মাকৈ শস্য কৃষকৰ মাজত বৰ জনপ্ৰিয় হোৱা দেখা গৈছে। ৰাজ্যখনৰ আন জিলাৰ লগতে দৰং জিলাৰ বিভিন্ন অঞ্চলৰ কৃষকসকলে মাকৈৰ খেতি ব্যৱসায়িকভাৱে কৰা দেখা যায়। মাকৈ খেতিৰ পৰা অধিক উৎপাদন পাবলৈ কৃষকসকলে উন্নত মানৰ অধিক উৎপাদনক্ষম জাত আৰু বৰ্ণসংকৰ দুয়োবিধ জাতে ব্যৱহাৰ কৰা দেখা যায়। দলগাঁও কৃষি মহকুমাৰ ভকতপাৰা কৃষি চক্ৰৰ অন্তৰ্গত ১ নং ঠেঙেৰাবাৰী গাঁৱৰ এজন প্ৰগতিশীল যুৱ কৃষক মইদুল ইছলামে 10 বিঘা মাটিত বৰ্ণসংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি মাকৈৰ খেতি কৰা দেখা গ'ল। ব্যৱসায়িকভাৱে কৰা মাকৈ খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে যুৱ কৃষক মইদুল ইছলামে আমাৰ আগত এইদৰে কয়। এতিয়া মই খেতিতে লাগি আছোঁ, পঢ়া শুনা কৰি কিনে। পঢ়া শুনাততো আজিকালি চাকৰি নাই, সেইকাৰণে মানে খেতিত লাগিছে। এবাৰ মোটামুটি 10 বিঘামান মাকৈ খেতি কৰিছোঁ। DKC ভেৰাইটিটো হ'ল 900 M Gold। তাতে মানে আপোনাৰ এইটো লগোৱা হ'ল মোটামুটি 3 মাহমান হৈছে। 6 মাহৰ খেতি হয়, 3 মাহ হ'ল অলৰেডি। এতিয়া খেতি প্ৰায় লাগি আছে, আহিবই কেইদিনমান পিছত, এক মাহ পিছত এতিয়া আৰু আপোনাৰ এইটো হ'ব, মাকৈটো হ'বই। এতিয়া আমি সাৰ ইউজ কৰিছোঁ, বেছিভাগ আমি গোবৰেই ইউজ কৰোঁ। ব্যৱহাৰ আমাৰ গোবৰ, মানে কেমিকেল জাতীয় তেনেকুৱা সাৰ আমি বেছি নিদিওঁ, দিলেও অলপ চলপ, বেছি নিদিওঁ। গোবৰে বেছিভাগ আমি ব্যৱহাৰ কৰোঁ। গোবৰ দিলে খেতিটো ভাল হয়। যেনেকুৱা গোবৰ দিলে মানে আপোনাৰ খেতিটো ঠাণ্ডাই থাকে, পোক পতংগ যিখিনি আছে সেইখিনিও বেছি এটা এই নকৰে, এটাক কৰিব নোৱাৰে। আৰু গোবৰটো দিলে মানে খেতি যিখিনি ক'লা আছে, যেনেকুৱা দেখা গৈছে ক'লা বুলি, ক'লা দেখা গৈছে, ক'লাই থাকিব, মানে কালাৰটো ভাল হয় গোবৰ দিলে। সেইকাৰণে আমি গোবৰৰ কাৰণে গোবৰে ইউজ কৰোঁ। এতিয়া আমাৰ এইটো ডিষ্টেঞ্চটো হৈছে আপোনাৰ 16 ইঞ্চি বাই 16 ইঞ্চি দিছোঁ। আমাৰ আছে 16 দিছোঁ, মাকৈটো মাকৈ 16 দিছোঁ। এইটো 6 মাহৰ হয়। এতিয়া বেছি দিন নাই আৰু 2 মাহ গ'লে আৰু 3 মাহ পিছত আমি কৰিব পাৰিম। এইটো লাভালাভ এনেকুৱা, মানে 1 বিঘাত এতিয়া বৰ্তমান ৰেটটো আছে 2000K পাৰ কুইণ্টল 2000 আছে।
এতিয়া 16 কুইণ্টেলকৈ হ'ব 16 কুইণ্টেল হয় আগতে 16 কুইণ্টেল হৈছিল এতিয়াও আশা কৰোঁ 16 কুইণ্টেল হ'ব 16-17 যদি কম হয় 12ৰ তলত নহয় এনেকুৱা আমাৰ লাভালাভ হয় 5000 বিঘাতে 5000 মান হয় আপোনাৰ বিঘা প্ৰতি খৰচ হয় আৰু যদি বিঘা প্ৰতি 5000 খৰচ হয় আপোনাৰ বিঘা প্ৰতি 5000 হলে 16 কুইণ্টেল হলে যদি 20 টকাকে বিক্ৰী কৰোঁ 2000 টকাকে বিক্ৰী কৰোঁ মুনাফা এটা আহি যায় ভাল এটা বেনিফিট হয় আৰু সেইকাৰণে আমি মাকৈ খেতিটো প্ৰত্যেক বছৰে আমি মাকৈ খেতি কৰোঁ আৰু অন্যান্য খেতিও আছে সব খেতিয়ে আছে মানে সবজি খেতিও কৰোঁ মাকৈ খেতিও কৰোঁ ইফালে ধান খেতিও আছে সব আছে মাকৈত মানে কি প্ৰফিটটো বেছি মানে হাজিৰাটো যদিও খৰচ হয় মানে সেইটো মানে কি লছ হোৱাৰ ধান্দা নাই আৰু যিখিনি খৰচ কৰোঁ সেইখিনি ডবল পইচা আহে আৰু ট্ৰিপল আহে ডবল মানে ট্ৰিপল আহে আৰু 5000 খৰচ কৰিলে 15000 টকা আমি পাওঁ সো আমি এবাৰ মানে খেতি কৰি লাভৱান হৈছোঁ আগতো হৈছোঁ এবাৰো হ'ম আশা ৰাখিছোঁ এবাৰ এই মাকৈটো চিঙাৰ পিছত গুটিটো কেনেকৈ উলিয়ায় গুটিটো আমি মানে এইটো মেল বুলি কয় আপোনাৰ যিটো পাৱাৰ টিলাৰ এইটো ডাঙৰ ট্ৰেক্টৰ যিটো আছে ট্ৰেক্টৰৰ মানে ঠেচাৰ বুলি কয় নেকি ঠেচাৰ সেইটো ঠেচাৰো দিওঁ গুটি মানে কি ছাল সহকাৰে দিওঁ মানে তাত সোমাই দিলে মানে মাকৈটো ওলাই আহে আৰু বাকলি চাকলি যিবিলাক জাবৰ জোথৰ বাহিৰেদি ওলাই যায় সেই মাকৈখিনি আমি পাওঁ আৰু এনেকৈ এইটো আপোনাৰ নিজৰ আছেনে নাই এনে ভাড়াত আনো আমি কেনেকৈ লয় ভাড়া এইটো বিঘা প্ৰতি 400কৈ লয় 400-300কৈ লয় নিজা নাই কিন্তু ভাড়াত আনো বিঘা আপোনাৰ আধা ঘণ্টা 15 মিনিটমান টাইম লাগে এক বিঘা মানে মাকৈ ওলাওঁতে গুটিটো ওলাওঁতে 15 মিনিট টাইম লাগে 10-15 মিনিট টাইম লাগে আৰু এই মাকৈটো ক'ত বেচা কিনাটো ক'ত হয় আমাৰ বেছিভাগ বেচা কিনা টাংনি বজাৰ আছে ইফালে ওচৰতে বজাৰ আছে বেপাৰী ঘৰটো আহে ঘৰৰ পৰাও লৈ যায় এফালে আপোনাৰ বালগাঁও আছে খাৰুপিটিয়াৰ আছে খাৰুপিটিয়াটো বজাৰ আছে এনেকৈ আমি বিক্ৰী কৰোঁ আৰু মাকৈ খেতিৰ বাবে পানী জমা নোহোৱা বালিচহীয়া পলসুৱা মাটি নিৰ্বাচন কৰিব লাগে নদীৰ অৱবাহিকা অঞ্চলৰ পলসুৱা মাটি এই খেতিৰ বাবে বৰ উপযোগী মাকৈ খেতি বছৰটোৰ দুয়োটা বতৰতে অৰ্থাৎ খাৰিফ আৰু ৰবি দুয়োটা শস্যৰ বতৰতে কৰিব পাৰি মাকৈ খেতিৰ বাবে বিঘাই প্ৰতি 3 কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয় শাৰী শাৰী পদ্ধতিত এই খেতি কৰিলে শাৰীৰ পৰা শাৰীলৈ 60 পৰা 70 সেণ্টিমিটাৰ আৰু বীজৰ পৰা বীজলৈ 20 পৰা 25 সেণ্টিমিটাৰ দূৰত্বত বীজ সিঁচিব লাগে দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 1 নং থেকেৰাবাৰী গাঁৱৰ আন এজন কৃষক কুতুব আলীয়ে 3 বিঘা মাটিত PAC 751 নামৰ বৰ্ণসংকৰ জাতৰ বীজ ব্যৱহাৰ কৰি মাকৈৰ খেতি কৰাৰ কথা আমাক জানিবলৈ দিয়ে সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত কৰা মাকৈ খেতিডৰাৰ কৃষি কাৰ্য প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল কৃষক কুতুব আলীয়ে আমাক এনেদৰে জনায় আমাৰ মাটি কিমান আছে মাটি মোৰ নিজা মাটি 1.5 বিঘা মাকৈ খেতি কৰিছে মাকৈ খেতি কৰিছোঁ কেই বিঘা কৰিছে 3 বিঘা বাকি মানে আপোনাৰ নিজা মাটি 1.5 বিঘা নিজা মাটি 1.5 বিঘা এইবিলাক বন্ধাকবি দিছোঁ সবজি আৰু বাকীখিনি মাকৈ আৰু বাকি মাটি ক'ত মানে ক'ত আধি লওঁ ঠিকা লওঁ কণ্টেক্ট লৈ কিনে কৰোঁ মাকৈ 3 বিঘা কৰিছে হয় মাকৈ খেতিটো কেনেকৈ কৰিছে অলপ কওকচোন কি জাত কৰিছে মাকৈ ক'লোৱে আপোনাৰ 799 এডভান্টা PHC-টো এইটো কৰিছোঁ মাকৈ খেতিটো কি ধৰণে কৰে এই কথাটো কওকচোন কিমান চাহ লাগে কিমান বীজ লাগে প্ৰতি বিঘা আমি প্ৰতি বিঘাত আপোনাৰ সুপাৰ ফসফৰাছ 1 বেগ দিছোঁ 50 কেজি আৰু পটাছ দিছোঁ আপোনাৰ 15 কেজি এইখিনি দি কিনে লগাইছোঁ লগোৱাৰ পিছত যেতিয়া আপোনাৰ 20 দিনমান গৈছে ৰোৱাৰ পিছত তেতিয়া আকৌ হুইল মাৰি দিছোঁ হুইল মাৰি দিয়াৰ পিছত আপোনাৰ পানী দি সোমাই দিছোঁ পানী সোমাই দিয়া পাৰ বিঘাত আৰু 1 বেগকৈ ইউৰিয়া মাৰি দিছোঁ দিয়াৰ পিছত যেতিয়া আপোনাৰ 5 ফুট 4 ফুট হৈছে আৰু একবাৰ পানী দি কিনে আৰু একো দিয়া নাই এইখিনি
এই কেইচাহ লাগে এইটো মাকৈ খেতিৰ কাৰণে মাটিটো প্ৰথমতে? মাটিটো 4 চাহ লাগে। বীজ কিমান লাগে প্ৰতি বিঘাত? বীজ আপোনাৰ 4 কিলোকে লাগে পাৰ বিঘা। এইটো কিমান দিনীয়া খেতি এইটো? এইটো 120 দিনীয়া, 4 মাহ। 4 মাহত হৈ যায়? হয়। আচ্ছা, এইটো আপোনাৰ যিখিনি মাকৈ কৰিছে হয়, তাতে কিবা বেমাৰ আজাৰ পোক পৰুৱা কিবা লক্ষ্য কৰিছে নেকি? অলপ চলপ ধৰে, এইবিলাক আমি টপ ড্ৰেছিং কৰি দিলে ধৰে এৰি যায়। একবাৰ দিলে যথেষ্ট হৈ যায়। এতিয়া মাকৈ গছটোত মানে কেইটা মাকৈ লাগে? কেতিয়াবা 2টা আহে, বেছিভাগ এটাই ধৰক। হঠাৎ 2টা এটা আহে, 2টাকে আহে, বাকীভাগ এটাই আহে। 2টা লগাটো ভাল নে বেয়া? 2টা লগাটো তাৰমানে হেৰি নহয়, আপোনাৰ দানাটো পুৰত নহয়, আৰু এটা যিটো আহে এইটো মানে বলৱান হয়, বাহুবলী হয়। আৰু মাকৈ খেতিৰ পৰা অধিক উৎপাদন পাবলৈ হ'লে অনুমোদিত সাৰত জৈৱিক আৰু ৰাসায়নিক দুয়োবিধ সাৰেই প্ৰয়োগ কৰিব লাগে। মাকৈ খেতিত বিঘাই প্ৰতি প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ: পচন সাৰ বা গোবৰ 6 কুইণ্টল, ইউৰিয়া 18 পৰা 24 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 33 কিলোগ্ৰাম, মিউৰেট অৱ পটাছ 8 কিলোগ্ৰাম। 1 নং থেকেৰাবাৰী গাঁৱৰে আন এজন প্ৰগতিশীল কৃষক মতিউৰ ৰহমানে এবিঘা মাটিত বৰ্ণশংকৰ জাতৰ বীজ ব্যৱহাৰ কৰি মাকৈৰ খেতি কৰা দেখা গ'ল। বিঘাই প্ৰতি 5,000 টকা খৰচ কৰি কৰা মাকৈ খেতিডৰাৰ পৰা 16 কুইণ্টল মাকৈ উৎপাদন পোৱাৰ আশা ব্যক্ত কৰি কৃষক মতিউৰ ৰহমানে আমাক এনেদৰে জানিবলৈ দিয়ে। আপোনাৰ মাটি কিমান আছে? মাটি ধৰক আমাৰ 1 বিঘা মাকৈ খেতি কৰিছে। মাকৈ খেতি কৰিছে। কেইবিঘা কৰিছে? 1 বিঘাই কৰিছে। কি জাত কৰিছে? এডভেন্টাৰ। এডভেন্টাৰ? এইটো কি হাইব্ৰিড নেকি? হাইব্ৰিড এইটো ভাল আৰু প্ৰডাকশ্যন বেছি হয়। তো মাকৈ খেতিটো কি ধৰণে কৰা হয়, কিমান চাহ লাগে, কিমান বীজ লাগে, এই কথাখিনি অলপ কওকচোন। ধৰক 1 বিঘাত মোটামুটি হেৰি লাগে, অলপ যদি অলপ ঘনকৈ দিয়ে 4 কেজি লাগে, 3 কেজি হ'লে হৈ যায়। মাটিটো কেইচাহ কৰিছে? 4 বা 5 চাহ কৰিলে হৈ যায়, যেনেকৈ কৰিব পাৰে আৰু ভালকৈ। এইখিনি আপোনাৰ খেতি নহয়? এইখন আমাৰ খেতি। কিমান দিন হৈছে এইটো? 2 মাহৰ অলপ বেছি হৈছে। কিমান দিন লাগে? এটা 4 মাহ খেতি। 4 মাহত উঠি যায়? 4 মাহত উঠি। সাৰ দিছে? সাৰ দিছোঁ। কি কি সাৰ দিছে কওকচোন। সুপাৰ দিছোঁ 1 বস্তা, আৰু DAP দিছোঁ 10 কেজি, পটাছ 5 কেজি, আৰু গোবৰ সাৰ 1 টেলাৰমান দিছিলোঁ। গোবৰটো কিয় দিছে? গোবৰটো দিলে ভাল হয় খেতিটো, গছটো কলা থাকে বেছি, আৰু প্ৰডাকশ্যনটো ভাল হয়। আপুনি মাকৈ খেতি কিমান বছৰৰ পৰা কৰি আছে? প্ৰায় হ'ল 4-5 বছৰ হ'ল আৰু। এই অঞ্চলটোত আগতে মাকৈ খেতি নকৰিছিলে, আজি 3-4 বছৰৰ পৰা কৰিছে নহয়নে? আগত নাছিল। এই মাকৈ খেতিটো ইয়াত কৰাৰ কিবা বিশেষ কাৰণ আছে নেকি? কাৰণ একো নহয়, কিন্তু প্ৰডাকশ্যন যদি হয় লাভ হয় সেইকাৰণে কৰে। ধৰক চব্জি আবাদ বহুত লছো হয়, বহুত লাভো হয়, সেইকাৰণে মানে এইটো অলপ পইচাও খৰচ কম, অলপ পইচাও অলপ লাভ হয়, সেইকাৰণে মানুহে কৰে আৰু। এইটো কিমান খৰচ হয় বিঘাত? বিঘাত 5,000 মান হ'লে হৈ যায় আৰু। আৰু কিমান এনে কিমান পায় আপোনালোকে? এই ধৰক এইটো ধৰক নিজৰ 16 কুইণ্টেল হয়, এনেই ধৰক আজি বজাৰত 2,000 টকা কুইণ্টেল। খৰচ বাদ দি পেলাই কিমান লাভ হয়? ধৰক খৰচ বাদ যদি আমি 2,000কৈ বেচোঁ, 15 কুইণ্টেলত 15,000 হ'ল, আমি 15,000 টকা আমি লাভে হ'ব। এবিঘা মাকৈ খেতিত 6,000ৰ পৰা 8,000 পৰ্যন্ত গছ হোৱা দেখা যায়। প্ৰতিজোপা মাকৈ গছত সাধাৰণতে 1টাৰ পৰা 2টা পৰ্যন্ত ফল লগা দেখা যায়। এই ফলবিলাকক ইংৰাজীত কব বুলি কোৱা হয়। মাকৈ ফলবোৰৰ ঢাকনি পাতবোৰ পাতল হালধীয়া হৈ অহাৰ লগে লগে ফলবোৰ ছিঙিব লাগে। গোটেই গছজোপা সম্পূৰ্ণ শুকোৱাৰ পিছত শস্য চপালে উৎপাদন হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি মাকৈৰ খেতি কৰিলে বিঘাই প্ৰতি
12 কুইণ্টলৰ পৰা 16 কুইণ্টল পৰ্যন্ত মাকৈ উৎপাদন পাব পৰা যায়। মাকৈ খেতিৰ সম্ভাৱনীয়তা, ক্ষেত্ৰ সম্প্ৰসাৰণ আৰু কৃষি নিৰ্দেশনা সম্বন্ধে ভকতপাৰা কৃষি চক্ৰৰ অন্তৰ্গত ঠেকেৰাবাৰী এলেকাৰ কৃষি সম্প্ৰসাৰণ সহায়ক ফাজলে হক ফাইজিয়ে আমাক এইদৰে জানিবলৈ দিয়ে। তেওঁলোকে উপলব্ধি কৰিছে যে জৈৱিক সাৰ ব্যৱহাৰ কৰিলে যি খেতি কৰা হয় বা মাকৈ খেতি, তেওঁলোকে আচলতে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে কেইবাবাৰো পানীৰ প্ৰয়োজন হৈ পৰে, অৰ্থাৎ মাটিখিনিয়ে পানী ধৰাৰ ক্ষমতাটো নাথাকে। যেতিয়া তেওঁলোকে জৈৱিক সাৰ ব্যৱহাৰ কৰিবলৈ ল'লে, তেওঁলোকে উপলব্ধি কৰিছে যে 3বাৰ পানী দিলে মাকৈ খেতিটো যথেষ্ট সুন্দৰ হয়, অৰ্থাৎ জৈৱিক সাৰে পানী ধৰি ৰাখিব পৰা ক্ষমতা আৰু গছৰ ভাৰসাম্য ৰক্ষাটো একেলগে ৰক্ষা কৰি আছে। সেয়েহে তেওঁলোকে জৈৱিক সাৰৰ প্ৰতি বহুত আগ্ৰহী আৰু মাকৈ খেতিত মাত্ৰ 3বাৰ পানী দিলেই হয়। সেইকাৰণে তেওঁলোকৰ এটা সুবিধা হয়, যিহেতু আমাৰ অসমত এতিয়া পানীৰ সুব্যৱস্থা কৃষি পথাৰত নাই। যি অলপ ব্যৱস্থা আছে সেইখিনি দিয়ে তেওঁলোকে এটা পাম্প ছেটেৰে 50 বিঘালৈকে খেতি কৰে। গতিকে এজন খেতিয়কে বহুবাৰ পানী দিয়াৰ সুবিধাটো নাপায়। এজন খেতিয়কে মাকৈ খেতিত 3বাৰ পানী দিয়ে। 25ৰ পৰা 35 দিনত প্ৰথমবাৰ গুটি ৰোপণৰ পিছত তেওঁলোকে এবাৰ পানী দিয়ে আৰু মাকৈ গুৰিত মাটি দিয়ে। তাৰ কিছুদিন পিছত তেওঁলোকে এবাৰ পানী দিয়ে, যেতিয়া তাৰমানে অকণমান ফলবিলাক ধৰা আৰম্ভ হৈ যায়। মাকৈৰ ফলবিলাক ছিঙি অনাৰ পিছত বাকী থকা সম্পূৰ্ণ গছজোপা কৃষকসকলে উৎকৃষ্ট পশুখাদ্য হিচাপে ব্যৱহাৰ কৰা দেখা যায়। গাঁও পৰ্যায়ত ইয়াৰ চাহিদা যথেষ্ট বেছি। এনেকুৱা এবিঘা মাটিত হোৱা মাকৈ গছ পশুখাদ্য হিচাপে 1000 টকাৰ পৰা 1500 টকাত বিক্ৰী হোৱা বুলি কৃষকসকলৰ পৰা জনা যায়। এই মাকৈ গছবিলাক সৰু সৰুকৈ কাটি উৎকৃষ্ট পশুখাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। অসম চৰকাৰৰ কৃষি বিভাগৰ এজন অৱসৰপ্ৰাপ্ত সহকাৰী কৃষি সঞ্চালক ইফতিকাৰ আহমেদ নুৰিয়ে মাকৈ খেতিৰ সম্ভাৱনীয়তা, কৃষি পদ্ধতি আৰু বিপণন সম্বন্ধে আমাৰ আগত এনেদৰে কয়। মাকৈ খেতিত প্ৰতি বিঘা মাটিত 3 কেজিৰ পৰা 4 কেজি বীজৰ প্ৰয়োজন হয় আৰু তেওঁলোকে প্ৰায় 3, 4, 5 চাহমান কৰাৰ পিছত এই গুটি তেওঁলোকে সিঁচি দিয়ে আৰু এই মাকৈ খেতিৰ কৃষিকাল 120 দিন বা তাতকৈ কেতিয়াবা 10-15 দিন বেছি হোৱা দেখা যায়। 3-4 কেজি বীজেৰে প্ৰায় 1 বিঘা মাটি সিঁচিব পাৰি আৰু এই মাকৈ খেতিত কৃষকে আকাংক্ষিত উৎপাদন পাবৰ কাৰণে জৈৱিক সাৰৰ লগতে ৰাসায়নিক সাৰো অনুমোদিত পৰিমাণত ব্যৱহাৰ কৰা উচিত। এবিঘা মাটিত অতি কমেও 6 কুইণ্টলমান গোবৰ বা পচন সাৰ প্ৰয়োগ কৰিব লাগে। তাৰ লগত ৰাসায়নিক সাৰ হিচাপে ইউৰিয়া 20ৰ পৰা 24 কেজি প্ৰতি বিঘাত, একক ছুপাৰ ফছফেট 30ৰ পৰা 33 কেজি ব্যৱহাৰ কৰিব লাগে আৰু পটাছ বা মিউৰেট অফ পটাছ সাৰ এইটো 7-8 কেজিমান প্ৰতি বিঘাত ব্যৱহাৰ কৰিলে হয়। গোবৰ মানে যিকোনো ৰাসায়নিক সাৰ দিয়াৰ আগতে গোবৰ সাৰটো দিয়াটো অতিকৈ প্ৰয়োজন, কিয়নো যে গোবৰ সাৰে মাটিৰ গঠন প্ৰক্ৰিয়াটো উন্নত কৰে আৰু ৰাসায়নিক সাৰখিনিও ব্যৱহাৰ হোৱাত সহায় কৰে। পানী ধাৰণ ক্ষমতাটো মাটিৰ উন্নত কৰে। এই সাৰখিনি দিয়াৰ পিছত মাজে মাজে ইয়াৰ নিৰণি কৰিব লাগে আৰু সাধাৰণতে মাকৈ 120 দিনৰ পিছতে এইটো ছিঙিব পাৰি। যেতিয়া মাকৈবিলাক লগাৰ পাছত কপ বুলি কয়, যিটো মাকৈৰ ফলটো, সেইটো ইংৰাজীত কপ বুলি কয়, এই কপটো বা ফলটো যেতিয়া হালধীয়া পৰিবলৈ ধৰে তেতিয়া সেই 120 দিন হোৱাৰ পাছত এইটো ছিঙা হয়। আৰু আজিকালি দেখা গৈছে যে এই মাকৈটো ছিঙাৰ পিছত ইয়াৰ যিটো বীজটো বা গুটি নিষ্কাশন কৰিবৰ কাৰণে মেইজ চেলাৰ বা এটা মেচিন ব্যৱহাৰ কৰে। এই মেচিনত মাকৈটো দিয়াৰ পাছত
গুটিখিনি ওলাই আহে আৰু তাৰ পাছত এইটো তেওঁলোকে বেগিং কৰে, বস্তাত বান্ধি তেওঁলোকে বজাৰলৈ বা য'ত বেচা কিনা কৰে তালৈ লৈ যায়। কম খৰচতে আৰু কম কষ্টৰে কৰিব পৰা এই মাকৈ খেতিৰ পৰা অধিক লাভৰ সম্ভাৱনা নিহিত হৈ থকাৰ বাবে কৃষকসকলৰ মাজত এই মাকৈ খেতিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFBৰ উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो।
बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।